আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতুহু আউযু বিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম ওয়েলকাম টু দ্য চ্যানেল লার্ন আরবিক উইথ এসএমএস মুনামরি হোসেন সানাবিলি ইয়ার আগতে আমি আদ-দারসুস সাদিস লেসন নম্বর 6 পড়িছো। আজি আমি লেসন নম্বর 7 আদ-দারসুস সাবি পড়িম। ইন্দা তবিবি আহাসা আহমদু বিসুদাইন, আহমদে মুরর বিহ অনুভব করেছিল। ফাযাহাবা ইলা সাইদালিয়াতি লিশিরাই দাওয়াইন, তেতিয়া তেওঁ ঔষধ কিনিবলৈ লিশিরাই দাওয়াইন ঔষধ কিনিবলৈ ফাৰ্মেচীলৈ গৈছিল। নাছাহা ছয়দালানিয়ু আহমদা কাইলান, ফাৰ্মাচিষ্ট ঔষধ বিক্ৰেতাই আহমদক এই বুলি কৈ পৰামৰ্শ দিছিল। নাছাহা মানে নচিহাত কৰা, পৰামৰ্শ দিয়া। ফাৰ্মাচিষ্টে বা ঔষধ বিক্ৰেতাই আহমদক এই বুলি কৈ পৰামৰ্শ দিছিল। আছ-ছয়দালানিয়ু ফাৰ্মাচিষ্ট, ইযহাব ইলা তবিবি, তুমি ডাক্তৰৰ ওচৰলৈ যোৱা। হুৱাল্লাযী ইয়াফহাছুকা, যিয়ে তোমাক পৰীক্ষা কৰিব। ওয়াছিফু লাকা দাৱা, আৰু তোমাৰ কাৰণে ঔষধ নিৰ্ধাৰণ কৰিব। আহমদে সুধি আছে, আহমদ হাল ইউজাদু তবিবুন বিকাৰিবিন, ইয়াত কাষতে ডক্তৰ পোৱা যাবনে? হাল ইউজাদু পোৱা যাবনে? তবিবুন বিকাৰিবিন, কাষতে ডক্তৰ পোৱা যাবনে? আছ-ছয়দালানিয়ু ফাৰ্মাচিষ্ট, নাম হয়। ইন্নাহু বিজাৱাৰিনা, নিশ্চয় তেওঁ আমাৰ কাষতে। বিজাৱাৰিনা আমাৰ কাষতে। বিত্তাবিকিস সানি ফি হাযিহিল ইমাৰা, এই বিল্ডিঙৰ, হাজি ইমাৰাত মানে বিল্ডিং, এই বিল্ডিঙৰ আত-তাবিক আছ-সানি, এই বিল্ডিঙৰ দ্বিতীয় মহলাত। নিশ্চয় তেওঁ আমাৰ কাষতেই এই বিল্ডিঙৰ দ্বিতীয় মহলাত আছে। আহমদ শুক্ৰান লাকা আলাল মুছাইদা, সহায়ৰ কাৰণে আপোনাৰ কৃতজ্ঞতা। আছ-ছয়দালানিয়ু ইন্নাহু ৱাজিবুন, এয়া আমাৰ কৰ্তব্য। ইন্নাহু ৱাজিবুন, এয়া আমাৰ কৰ্তব্য। যাহাবা আহমদ ইলাল ইয়াদাতি, আহমদে ক্লিনিকলৈ গৈছিল। ফাৱাজাদা তবিবু মাশগুলান, তেতিয়া তেওঁ ডক্তৰক মাশগুলান ব্যস্ত পাইছিল। ফান্তাজাৰা কালিলান হাত্তা খাৰাজাল মাৰিজু, অলপ সময় অপেক্ষা কৰিছিল, যেতিয়ালৈকে ৰোগী ওলাই অহালৈকে তেওঁ অপেক্ষা কৰিছিল। থুম্মা দাখালা হুজৰাত তবিব, ইয়াৰ পিছত ডক্তৰৰ কোঠাত প্ৰৱেশ কৰিছিল। আত-তবিব, ডক্তৰে সুধি আছে, মা ইছমুকা, তোমাৰ নাম কি? আত-তবিব, ডক্তৰ কি সুধি আছে? মা ইছমুকা, তোমাৰ নাম কি? আহমদে কৈ আছে, আহমদ ইছমি আহমদ, মোৰ নাম আহমদ। আত-তবিব, ডক্তৰে আকৌ সুধি আছে, কাম বালাগতা মিনাল উমৰি, তোমাৰ বয়স কিমান? কাম বালাগতা মিনাল উমৰি, ইয়াৰ অৰ্থ হ'ব তোমাৰ বয়স কিমান? আহমদ সালাসিনা সানাতান, 30 বছৰ। 30 years। আত-তবিব, বিমা তুহিসু ইয়া আহমদ, এই আহমদ তুমি কি অনুভৱ কৰি আছা? বিমা তুহিসু, তুমি কি অনুভৱ কৰি আছা? হে আহমদ তুমি কি অনুভৱ কৰি আছা? আহমদ উহিসু বিসুদাইন শাদীদিন ওয়া আশআরু বিদুৱাৰিন, মই বহুত বেছি মূৰৰ বিষ অনুভৱ কৰি আছোঁ আৰু মূৰ ঘূৰণিৰ অনুভৱ কৰি আছোঁ। মই বহুত শক্ত মূৰৰ বিষ আৰু মূৰ ঘূৰণিৰ অনুভৱ কৰি আছোঁ। আত-তবিব, মিন মাতা আহসাস্তা বিসুদাই, তুমি মূৰৰ বিষ কেতিয়াৰ পৰা অনুভৱ কৰি আছা? ও শাআৰতা বিদৱাৰ, আৰু মূৰ ঘূৰণি, তুমি মূৰৰ বিষ আৰু মূৰ ঘূৰণি কেতিয়াৰ পৰা অনুভৱ কৰি আছা? আহমদ মুনজু ইয়াউমাইনি ফাকাত, কেৱল 2 দিনৰ পৰা। মুনজু ইয়াউমাইনি ফাকাত, মাত্ৰ 2 দিনৰ পৰা। আত-তবিব, দানি উনছিত লিনাবাজাতি ক্বাবলাকা,
প্ৰথমে তোমাৰ বুকৰ ধাপধুপনি বা দীপদুপনি বুকুৰ দীপদুপনি কি কৰিব দিয়া মোক পৰীক্ষা কৰিব দিয়া মুদ্দা জিৰাইকা তোমাৰ বাহু তোমাৰ হাতখন আগলৈ দিয়া লিউকুচিউ জগতা দিমাকা তোমাৰ তেজৰ চাপ নাপিবলৈ তোমাৰ তেজৰ চাপ পৰীক্ষা কৰিবলৈ তোমাৰ হাতখন আগুৱাই দিয়া আহমদ শুক্রান ইনশাআল্লাহ খাইরান ইনশাআল্লাহ ভাল ইনশাআল্লাহ তাবিব লা বাসা আলাইকা তোমার কোনো ভয় নাই লা শাইআ ইয়াবাআসু আলাল কলাকি তোমাক এনেকুৱা কোনো বিপদ হোৱা নাই খুদ হাদিহিল ওয়াসফা ঔষধৰ এই তালিকাখন লোৱা ওয়াত্তাবি ইরশাদাতিস সাইদালানি ফি তানাউলিদ দাৱাই আৰু ঔষধ খাওঁতে ঔষধ গ্ৰহণ কৰোঁতে ফাৰ্মাচিষ্টৰ ফাৰ্মাচিষ্টৰ নিৰ্দেশাৱলী ইৰশাদাত মানে নিৰ্দেশাৱলী ফাৰ্মাচিষ্টৰ নিৰ্দেশাৱলী অনুকৰণ কৰিবা অত্তাবিয়া মানে অনুকৰণ কৰিবা ইৰশাদাত সাইদালানি ফাৰ্মাচিষ্টৰ নিৰ্দেশাৱলী ফি তানাউলিদ দাৱাই ঔষধ গ্ৰহণ কৰোঁতে ফাৰ্মাচিষ্টৰ নিৰ্দেশাৱলীৰ অনুকৰণ কৰিবা আহমদ শুক্রান লাকা আপোনাৰ কৃতজ্ঞতা আত-তাবিব আফৱান মাহাসালামতি যোৱা শান্তিৰ সৈতে সুম্মা জাহাবা আহমদ ইলা ছয়দালিয়াতি ইয়াৰ পিছত আহমদ ফাৰ্মাচীৰ লৈ গৈছিল ৱাস্তাৰাত দাৱা আল্লাযী ৱাছাফা লাহু তাবিবু আৰু তেওঁ সেই ঔষধখিনি কিনিছিল যিবিলাক ডক্টৰে তেওঁৰ কাৰণে নিৰ্ধাৰণ কৰিছিল ৱাত্তাবা ইৰশাদাত ছয়দালানি ফি তানাউলিহি পিছত এইটো খাবলৈ এইটো ঔষধখন লওঁতে ফাৰ্মাচিষ্টে দিয়া নিৰ্দেশাৱলীৰ অনুসৰণ কৰিছিল ফাশুফিয়া বিন মাৰাজিহি তেতিয়া তেওঁ বেমাৰৰ পৰা ৰোগৰ পৰা কি হৈছিল ভাল হৈ গৈছিল ৱাআদা ইলা নাশাতাহু আৰু তেওঁৰ সুস্থতা ঘূৰাই পাইছিল এয়া হ'ল ট্ৰান্সলেটৰ পিছত আমি কেইটামান কুৱেশ্যন আছে কুৱেশ্যনবিলাক একদম সহজ কুৱেশ্যন এইটো কৰি দিছোঁ কি আছে আজিব বিল আৰবিয়াতে মই মাজত কৈ আছোঁ যে চেনেলটো বেছি ছাবস্ক্ৰাইব কৰি দিয়া আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা প্লিজ ৰিকুৱেষ্ট কৰিছোঁ আজিব বিল আৰবিয়াতে আৰবী ভাষাত উত্তৰ দিয়া আজিব বিল আৰবিয়াতি আৰবী ভাষাত উত্তৰ দিয়া এক নম্বৰ কুৱেশ্যন হৈছে বিমাদা আহাসা আহমদে কি অনুভৱ কৰিছিল বিমাদা আহাসা আহমদে কি অনুভৱ কৰিছিল আহাসা আহমদ বিশুদাইন এটা শব্দ বাছ এটা ৱৰ্ড লাগে ইয়াত আহাসা আহমদ বিশুদাইন শব্দটো ইয়াত এড কৰিলে কুৱেশ্যন এনচাৰ হৈ গ'ল 2 নম্বৰ কুৱেশ্যন হৈছে লিমাদা যাহাবা আহমদ ইলা ছয়দালিয়া যে আহমদে ফাৰ্মাচীলৈ কিয় গৈছিল জাহাবা আহমদ ইলা ছয়দালিয়াতি লিশ্বিৰাই দাৱাইন এই শব্দটো ইয়াত এড কৰিব লাগে জাহাবা আহমদ ইলা ছয়দালিয়া কুৱেশ্যনৰ পৰা আহিছে লিশ্বিৰাই দাৱাইন ঔষধ কিনিবলৈ 3 নম্বৰ কুৱেশ্যন বিমাদা নাছাহা ছয়দালানিয়া লি আহমদ যে ফাৰ্মাচিষ্টে ঔষধ বিক্ৰেতাই আহমদক কি পৰামৰ্শ দিছিল নাছাহা কি নচিহাত কৰিছিল কি আছে নাছাহা ছয়দালানিয়ু লি আহমদা এইটো আমি কুৱেশ্যনৰ পৰা লৈছোঁ আন ইয়াজহাবা ইলা তাবিবি কিয় নচিহাত কৰিছিল যে তুমি ডক্টৰৰ ওচৰলৈ যোৱা
نصح الصيدلاني أحمد لأحمد أن يذهب إلى الطبيب أن يذهب إلى الطبيب এটো লিখিব লাগিব নিজৰ তৰফৰ পৰা 4 নম্বৰ কোশ্চেন هل يصف الصيدلاني الدواء للمريض যে ফাৰ্মাচিষ্টে ঔষধ লিখিছিল নেকি বেমাৰৰ কাৰণে আমি জানো যে ফাৰ্মাচিষ্টে ঔষধ নিলিখে লিখা নাতেও পৰামৰ্শ দিছিল ডক্টৰৰ ওচৰলৈ জৰিয়তে উত্তৰ কি হ'ব লা নহয় লা يصف الصيدلاني الدواء للمريض যে ঔষধ বিক্রেতায় বেমাৰৰ কাৰণে ঔষধ লিখা নাছিল ঔষধ নিৰ্ধাৰণ কৰা নাছিল 5 নম্বৰ কোশ্চেন هل يوجد طبيب بقريب من سأل هذا السؤال ولمن যে ইয়াত কোনো ডক্টৰ পোৱা যাব নেকি এই সৱালটো কোনে কৰিছিল আৰু কাক কৰিছিল কোনে কৰিছিল আহমদে কৰিছিল আমি জানো সৱালটো আহমদে কৰিছিল কোশ্চেনটো আহমদে কৰিছিল আৰু ফাৰ্মাচিষ্টৰ লগত কৰিছিল ঔষধ বিক্ৰেতাক কৰিছিল কিছেন هل يوجد طبيب بقريب سأل أحمد هذا السؤال أحمد এই সৱালটো কৰিছিল সুধিছিল ইলা সৈয়দলানি ফাৰ্মাচিষ্টক 6 নম্বৰ হৈছে بأي طابق كانت عيادة الطبيب যে ডক্টৰৰ ক্লিনিক কোন মহলাত আছিল ডক্টৰৰ ক্লিনিক কোন মহলাত আছিল আমি জানো দ্বিতীয় মহলাত আছিল ঠিক কেনেকৈ লিখিব লাগিব কানাত ইয়াদাতু তাবিবি বিত্তাবিক আসানি তাবিক ইয়াৰ পৰা ইয়াত লাষ্টত আৰু সানি এটা শব্দ ইয়াতো লাগিব কানাত ইয়াদাতু তাবিব বিত্তাবিক আসানি 7 নম্বৰ কোশ্চেন মিন মাতা হাসা আহমদ বিসুদাইন যে আহমদে কেতিয়াৰ পৰা মূৰৰ বিষ অনুভৱ কৰি আছে আহাসা আহমদ বিসুদাইন মুনজু ইয়াউমাইনি ফাকাত এই শব্দটো যে 2 দিনৰ পৰা মুনজু ইয়াউমাইনি ফাকাত কেৱল মাত্ৰ 2 দিনৰ পৰা তেওঁ মূৰৰ বিষ অনুভৱ কৰি আছিল 8 নম্বৰ মান ফাসাহা আহমদ কোনে আহমদক পৰীক্ষা কৰিছিল ফাসাহা আত-তাবিব বাস দুটা শব্দৰ মাজত الطبيب এড করে দিব লাগে বাস فحص الطبيب أحمد 9 নম্বর ماذا قال الطبيب لأحمد بعد فصحه যে ডক্টর আহমদ কি কইছিল পরীক্ষা করার পিছত ডক্টর আহমদ কি কইছিল قال الطبيب لأحمد بعد فحصه لا بأس عليك যে তোমার একো হোৱা নাই কোনো লা শাইআ يبعث على القلق যে তুমি টেনশন নকৰিবা তোমার একো হওয়া নাই 10 নম্বর কোশ্চেন মিন আইনা ইশতারা আহমদ আদ-দাওয়া আহমদে ঔষধ কোর পৰা কিনিছিল মিন আইনা ইশতারা আহমদে কোর পৰা কিনিছিল আদ-দাওয়া ঔষধ কিছিল ইশতারা আহমদ আদ-দাওয়া মিন আস-সাইদালিয়াতি ফাৰ্মাসীৰ পৰা ঔষধ কিনিছিল এই শব্দটো মিন আস-সাইদালিয়াতি এড কৰিব লাগে 11 নম্বৰ কোশ্চেন من أرشد أحمد إلى استعمال الدواء যে কোনে আহমদক ঔষধ ওলোৱাৰ কি কৰিছিল পৰামৰ্শ নিৰ্দেশ দিছিল আমি জানো ফাৰ্মাচিষ্টে দিছিল أرشد الصيدلاني أحمد إلى استعمال الدواء বাস মাজতে খালি এই صيدلاني শব্দটো এড কৰিব লাগে মেইন মানটো কাটি পেলাই ইয়াৰ মাজত صيدلاني ইয়াৰ পিছত 12 নম্বৰ কোৱেশ্চন আছে هل شفي أحمد بعد استعمال الدواء যে আহমদে ঔষধ ব্যৱহাৰ কৰাৰ পিছত ভাল হৈছিল নে বেমাৰৰ পৰা আৰোগ্য হৈছিল নে আমি জানো আৰোগ্য হৈছিল নাম হয় শফি আহমদ بعد استعمال الدواء আহমদে ঔষধ ব্যৱহাৰ কৰাৰ পিছত কি হৈছিল আৰোগ্য হৈছিল আজিৰ ক্লাছটো ইয়াতে সামৰণি মাৰো নেক্সট ক্লাছত আমি খালি ঠাই আছে ফিল ইন দ্য ব্লেংক আছে আৰু শুদ্ধ বাক্য আছে সেইবিলাক আমি সলভ কৰিম আৰু 2-3টা মান কি আছে এই শব্দকেইটা উল্টা পুল্টা হৈ দি আছে এইটো সজাই লিখিব দিছে এইটো আমি সজাই লিখিম আজি ক্লাছটো ইয়াতে শেষ কৰোঁ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু কিবা বুজাত অসুবিধা হ'লে কমেণ্টত
জনাবা ইনশাআল্লাহ আমি এইটো সলভ কৰাৰ চেষ্টা কৰিম। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু।